গুড মৰ্ণিং সকলোকে আকৌ এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ আজি 17 নম্বৰ ব্লগ আৰু এইফালে নিষ্ঠা স্কুল ওলাইছে আজি আকৌ গ্ৰীণ টি চাৰ্ট পিন্ধিছে গ্ৰীণ হাউচৰ কাৰণে আজি ফ্ৰাইডে যিহেতু এনেকৈ পিন্ধিব লাগে নহ'লে এনেই বেলেগ নৰ্মেল ডেজত চাৰ্ট পিন্ধে আজি এয়া পিন্ধিছে টিফিন বনালোঁ আজি পিঠাকে বনাই দিছোঁ তেতিয়াহ'লে চাই থাকক শেষলৈকে কি দেখাওঁ আজি দেই গা পা ধুই এতিয়া ব্ৰেকফাষ্ট টেবুলত বহিছোঁ দেই আজি পিঠা এয়া আজি ল'ৰা ছোৱালীকেইটাক পিঠাই দিলোঁ আৰু কালি যে এই আমৰ জেলিখিনি আছিলে সেইখিনি আজি এতিয়া খাম মই বোলো ব্লগটো যিহেতু আৰম্ভ কৰিয়েই দিলোঁ চ' এতিয়া বাকীখিনিতো কণ্টিনিউ কৰিব লাগিব ন তাকে এতিয়া মানে টেষ্টি নহয় আৰু আকৌ এবাৰ সুধিছোঁ মোৰ ব্লগবিলাক চাইছেনে বাৰু ইণ্টাৰেষ্টিং লাগিছেনে সেয়াও জনাব যদি নাই লগা সেয়াও জনাব যদি লাগিছে সেয়াও জনাব দেই হয় নাই খাই লৈছোঁ আৰু এয়া কি লৈছোঁ ধৰিব পাৰিছেনে বাৰু নাই পৰা চাগে ন সেই বটলটো যে লৈ আহিছিলোঁ ইয়াতে ভৰাই লৈছোঁ আপোনালোকে গেছ কৰি থাককচোন দেই মই অলপ দেৰি পিছত কৈ আছোঁ কি লৈ গৈছোঁ কিনো সেই টেমাটোত আছিলে আপোনালোকে জানিবলৈতো ইচ্ছুক নহয় জানো আৰু কৈ দিওঁ ন সেয়া আছিল শুকতি মাছ আৰু শুকতি মাছ কাৰ কাৰ প্ৰিয় জনাব দেই লাঞ্চত আজি শুকতি মাছ খালোঁ এয়া এতিয়া এটা ছাইটলৈ আহিছোঁ আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস চ' গছপুলি ৰোপণ কৰিবলৈ আমি আহিছিলোঁ এইফালে খান্দি আছে দেখিছে আৰু ইয়াত লাজুকী বন চাওকচোন ইমান ভাল লাগে চুই দিলে যে একদম মৰহি যায় চাই দিয়ক ঢেকীয়া কিমান পালে ঢেকীয়া দেখাই দিয়ক ইমানখিনি গছপুলি দুটা লৈ অনা হৈছিলে সোণাৰু আৰু নাহৰ এতিয়া এটা এইফালে গছপুলি ৰোৱা হ'ল আৰু কাষে কাষে এতিয়া দাদাই বাঁহ পুতি দিছে পৰিৱেশ দিৱস সেইবাবে আমি এতিয়া গছপুলি ৰোপণ কৰিছোঁ এইফালে দাদা আৰু মই এইফালে মাতি দিয়ক দাদা এইফালে চাই দিয়ক দাদা এইফালে কচু বুটলিলে এইফালে ঢেকীয়া কাইলৈ একদম তৃতীয় খাম আৰু ন একদম আজি বিশ্ব পৰিৱেশ দিৱসত এটাই শ্লোগান গছ থাকিলেহে মানুহ থাকিব আৰু এয়া আমাৰ কাৰ্যসূচী শেষ কৰি এতিয়া ঘৰলৈ বুলি উভতনি যাত্ৰা আৰু আপোনালোকৰ দিনটো আজি কেনেকুৱা গ'ল সেয়া মোক জনাব আজিলৈ বাই বাই আহিছোঁ